আমাৰ থান পৰিচালনা সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব। যিহেতু মই 21 চনত বিধায়ক হোৱাৰ পিছতে তেওঁলোকে সঘনাই মোৰ লগত আলাপ আলোচনা কৰিছিল আৰু এই থানলৈকে মোক নিমন্ত্ৰণ কৰিছিল। নিমন্ত্ৰণ কৰিব নালাগে, মই নিজেই আহিব লাগে, তথাপি তেওঁলোকে ক'লে যে আমুক দিনা আহিব লাগে। সেইধৰণে মই কেইবাবাৰো ইয়ালৈ আহিছোঁ। অহাৰ পিছত তেওঁলোকৰ যিখিনি কৰ্মৰাজি, যি পৰিচালনা সমিতিখন আছে বৰ্তমান, এই পৰিচালনা সমিতিখনৰ যি কৰ্মৰাজি, তেওঁলোকে পাৰিশ্ৰমিক নিজে দিয়ে, ইয়াত পৰিশ্ৰম নিজে কৰে, তেওঁলোকে নিজে দিনটো থাকে। ইমান এটা সুন্দৰ পৰিৱেশত তেওঁলোকে এই আমাৰ কুন্দাটা থানখন, যিহেতু সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক আহে। মই এইকাৰণে ধৰ্মাৱলম্বী লোক বুলি কৈছোঁ, ইয়ালৈ বহু সময়ত ইছলামিক সম্প্ৰদায়ৰ বহু ব্যক্তিয়ে ইয়ালৈ আহি তেওঁলোকে আশীৰ্বাদ লৈছে আৰু আশীৰ্বাদ লৈ তেওঁলোকে ইয়াত সফল হৈছে, পুনৰবাৰ তেওঁলোকে ইয়ালৈ আহিছে। এনেকুৱা বহু ইয়াত উদাহৰণ আছে। সেইকাৰণে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক লৈ এই থানখন এখন সাৰ্বজনীন জননী আমাৰ থান, ইয়াত সকলোৱে প্ৰমাণিত। সেইকাৰণে এই থানখন আমি পৰ্যটনস্থলীলৈ নিবৰ কাৰণে তেওঁলোকৰ যি হেঁপাহ বা তেওঁলোকৰ মনত যি হেঁপাহ পুহি ৰাখিছে, সেইখিনি যাতে বাস্তৱায়িত কৰিবৰ কাৰণে স্থানীয় বিধায়ক হিচাপে ময়ো চেষ্টা কৰিছোঁ। পৰৱৰ্তী সময়ত আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও নিৰ্বাচনৰ প্ৰাক্তনত ইয়ালৈ আহিছিল আৰু তেওঁলোকেও ইয়াৰ পৰা আশীৰ্বাদ লৈছিল আৰু নিশ্চয় এই আশীৰ্বাদবিলাকেই তেখেতে আজি আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ এজন কেন্দ্ৰীয় মন্ত্ৰী হিচাপে স্থান পাবলৈ সক্ষম হৈছে। আৰু তেখেতৰ যি সাংসদ পুঁজিৰ ফালৰ পৰা ইতিমধ্যে কিছু ধনৰাশি আগবঢ়োৱাৰ কথা কৈছিল আৰু সেই ধনৰাশিৰ প্ৰথম পৰ্যায়ত তেওঁ 10 লাখ টকা আগবঢ়াইছে আৰু সেই 10 লাখ টকা ইতিমধ্যে প্ৰচেছলৈ গৈছে। আৰু এই ধৰণে আমি যিমান পাৰোঁ আগন্তুক দিনত আমাৰ পঞ্চায়ত ফাণ্ডবিলাক আহিব, বিভিন্ন ধৰণৰ ফাণ্ডিংবিলাক থাকিব। তো আমি এই ফাণ্ডখন আমি মানে অসমৰ এখন জাকত জিলিকা আমাৰ প্ৰমাণিত সত্যৰ আধাৰত প্ৰমাণিত এই থানলৈ আমি আগবঢ়াব বা এখন পৰ্যটনস্থলীলৈ নিবৰ কাৰণে আমাৰ ফালৰ পৰা সদায় প্ৰয়াস আৰু প্ৰচেষ্টা থাকিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো মই ধন্যবাদ জনাম। তেখেতে আমি যিবিলাক ফাণ্ডিং তেখেতলৈ আবেদন কৰোঁ, এতিয়া আনটাইড ফাণ্ডিংটো সম্পূৰ্ণ মাননীয় মুখ্যমন্ত্ৰী এক্টিয়াৰ বস্তু হয় আৰু আমি সেই এক্টিয়াৰ ফালৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰীক আবেদন কৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী এপ্ৰুভ দিয়াৰ পিছতহে আমি এই ফাণ্ডবিলাক পাবলৈ সক্ষম হওঁ। কাৰণ এইটো বিধায়ক ফাণ্ড নহয়, এইটো হ'ল আনটাইড ফাণ্ড আৰু আনটাইড ফাণ্ডত আমি আবেদন দিব লাগে, অৰ্থাৎ আৰ্জি লগাব লাগে। সেই আৰ্জি দিয়াৰ পিছতহে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এপ্ৰুভ কৰিছে। সেইকাৰণে মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভৱিষ্যতে এই থানখনলৈ আপুনিও আহিব আৰু এই থানখনত যথেষ্ট এটা মহিমা আছে নেদেখাজনৰ আৰু এই থানখনৰ প্ৰতি আপোনাৰ এটা সুদৃষ্টিৰে আপুনি এই থানখনক উত্তৰণৰ স্বাৰ্থত আৰু কাম কৰি যাবৰ কাৰণে মই আপোনাক আহ্বান জনাইছোঁ। ৰমূৰীয়া গেনিচুক কুন্দাটা থানত আমি সকলোৱে একত্ৰিত হৈ উপস্থিত হৈ এই পবিত্ৰ থানত খুব আমি সৌভাগ্যজনক বুলি আমি ক'ব বিচাৰোঁ। কিয়নো আজি চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক সন্মানীয় বিনোদ হাজৰিকা ডাঙৰীয়াদেৱে এই কুন্দাটা থানত প্ৰায় 60 লাখ টকাৰ তেখেতৰ পুঁজিৰে দিলে আৰু যথেষ্ট কাম কৰিলে। আমি যোৱা বছৰ যিটো থানৰ ৰূপত দেখিছিলোঁ, এবাৰ নতুন ৰূপত এটা দেখা পালোঁ। প্ৰথমে মই থানৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি সমূহ ৰমূৰীয়া ৰাইজক মই ধন্যবাদ মৰম চেনেহ মই যাচিছোঁ। কিয়নো আজি যে তেখেতলোকে এই 60 লাখ টকাত এনেকুৱা সুন্দৰকৈ আজি থানখন আজি আমাৰ গুৰুজনৰ নামত আমাৰ যি থানখন আজি তেখেতলোকে আজি বনালে, খুব কম খৰচাত তেখেতলোকে খুব মানে ভাল কাম কৰিলে বুলি মই ক'ব বিচাৰোঁ। এয়া ৰাইজেও আশীৰ্বাদ আছে, ৰাইজেও যথেষ্ট আজি সহায় সহযোগিতা আগবঢ়াইছে আৰু অনাগত দিনত যি আমাৰ কাম আজি আৰু যথেষ্ট কাম আছে, আজি এই কামখিনিত আমি সকলোৱে আজি বিধায়ক মহোদয় আছে, আজি আমাৰ যি অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া CM পুঁজিত তেখেতে 10 লাখ টকা আগবঢ়াইছে আৰু যথেষ্ট আমাক টকা পইচা লাগিব। সকলো ৰাইজে ইয়াত দান বৰঙণি সহযোগিতা আগবঢ়াই আমাৰ যেন থানখন আৰু এটা সুন্দৰ ৰূপত আমাৰ পূৰ্ণাংগ ৰূপত যেন আমি তুলিব পাৰোঁ, এয়ে আমি সকলো ৰাইজক ক'ব বিচাৰোঁ। আৰু এটা কথা ক'ব লাগিব, এইখন এখন খুব পুৰণা যি ঐতিহাসিক আমাৰ পূৰ্বপুৰুষৰ দিনৰ আমাৰ থান। ইয়াত সকলো ৰাইজে আহি ধূপ ধূনা জ্বলাই, চাকি বাতি জ্বলাই সকামৰ নীতি নিয়ম আমাৰ এই থানত যি সকাম নিকাম কৰি ফল পাইছে। আজি শদিয়াৰ পৰা ধুবুৰীলৈকে ইয়াত যথেষ্ট ভক্তপ্ৰাণ আহে আৰু এই থানত সফল হৈছে। ইয়াত এজন নেদেখাজন গুৰু আছে, আমিও আজিলৈকে
তেখেতৰ কথা ক'ব নোৱাৰোঁ বা আমি তেখেতৰ বিষয়ে নাজানো, কিন্তু আমিও প্ৰায় প্ৰতি বছৰে এই থানলৈ ৩-৪ বাৰ আহোঁ, আমিও ফল পাইছোঁ, ময়ো যথেষ্ট ফল পাইছোঁ। আজি মই আপোনালোকৰ আগত ক'ব নোৱাৰোঁ, কিন্তু মই এনেকুৱা ফল পাইছোঁ যাতে আপোনালোকে জানেই আমি বহুত দুখ কষ্টৰ মাজত আজি ডাঙৰ হোৱা আজি পৰ্যায়ত আমি হ'বলৈ সক্ষম হৈছোঁ। কাৰণ এনেকুৱাবিলাক থানতে আমি সদায় ভগৱানৰ ওচৰত চৰণত সেৱা কৰিম। মই ভাবোঁ ময়ো যি পাৰোঁ আৰু ইয়াত সহায় কৰিম আৰু ৰাইজৰ লগত সদায় সহযোগিতা হৈ কাম কৰি যাম। আৰু আজি এটা কথা আমাৰ সন্মানীয় চাবুৱাৰ লাহোৱাল বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া দেৱক ক'ব লাগিব, যোৱা নিশা যি আমাৰ বতাহ ধুমুহা মাৰিলে সমগ্ৰ ৰমূৰীয়া অঞ্চলত, ডিব্ৰুগড় জিলাতে সমগ্ৰ ৰমূৰীয়া অঞ্চলৰ গেনিচুক আৰু বগৈতলীয়া, কচুৱনীকে প্ৰমুখ্য কৰি যথেষ্ট ইয়াত 25-40 ঘৰ ব্যক্তি আজি ঘৰ ধ্বংস হৈ গ'ল। বিধায়ক মহোদয়ে এটাৰ খবৰ লৈছে, সি প্ৰত্যেকৰ ঘৰতে সোমাই 2-এষাৰ খবৰ দিছে এনেকুৱা দুৰ্ভাগ্য যি পৰিয়ালৰ ঘৰত, আৰু তেখেতে যথেষ্ট নিজৰ পকেটৰ কষ্টৰ ধনেৰে কিছু যিসকল ঘৰৰ বেছি ক্ষতিপূৰণ হৈছে তেখেতলোকক অকণমান মেৰামতি কৰিবলৈ দিছে। আৰু তেখেতৰ পুঁজিয়ে বা আমাৰ চৰকাৰৰ যি ফাণ্ড আছে তেখেতৰ ফাণ্ডত আৰু এনেকুৱা তেখেতলোকৰ যি ঘৰ অনিষ্ট হৈছে কাম কাজ কৰিবলৈ তেখেতে ফাণ্ড আগবঢ়াব এই কথা কৈছে। আৰু তেখেতক তাৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আৰু ইয়াতকৈ কৰিবলগীয়া কাম বহুত আছে। ইয়াত যাতে আৰু থানখনৰ আমি সকলো ৰাইজক মই পুনৰবাৰ কৈছোঁ, সকলো একত্ৰিত হৈ আহি আমি থানখনত 2-এটকা দান বৰঙণি দি যিখিনি কাম বাকী আছে সেইখিনি আকৌ কৰিবলৈ মই পুনৰবাৰ কৈছোঁ। আৰু এটা কথা আমি ৰাইজে মই ৰমূৰীয়া ৰাইজ হিচাপে ক'ব বিচাৰোঁ, আমাৰ সন্মানীয় যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি এই থানটো যি পূৰ্ণাংগৰূপে বনাইছোঁ তেখেতক যি আমি উদ্বোধন কৰিবলৈ আমি ফিতা কাটিবলৈ আমি তেখেতক ৰমূৰীয়া ৰাইজে, লাহোৱালবাসী ৰাইজে, চাবুৱাবাসী ৰাইজে তেখেতক আমি বিচাৰিছোঁ। তেখেত কিন্তু আমাৰ মাজলৈ আহি আমাৰ এই পবিত্ৰ থানখনত তেখেতে যাতে ফিতা কাটি আমাৰ ৰাইজক উৎক্ষিত কৰে, মই এই মুখ্যমন্ত্ৰীক ক'ব বিচাৰোঁ।